জাতিৰ কাৰণে মইতো গান গাইছোঁ গান এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ খদিয়া ঢুকাইছে সকলোৱে দুখ কৰিছে কি ক'ব বিচাৰিব ৰাজীৱ খদিয়া ইটছ এ ছেড থিং তাত আমি সহায় কৰিছোঁ আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই জাতিৰ কাৰণে মইতো গান গাইছোঁ গান এজন অতি প্ৰতিভাশালী কণ্ঠশিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল ৰাজীৱ খদিয়া। তেওঁ জীয়াই থকাৰ অৱস্থাত বহুতো বাধা বিঘিনি নেওচি তেওঁ প্ৰতিটো মুহূৰ্তত গান গাই গৈছিলে। তেওঁ জীয়াই থকাৰ অৱস্থাত আৰু মৃত্যুৰ পিছত পৰিস্থিতি বহুতেই বেলেগ, কিয়নো মৃত্যুৰ পিছত তেওঁ সন্মান গোটাবলৈ সক্ষম হৈছে বুলি ক'ব পাৰি। কিয়নো যিসকলে এটা সময়ত চিনাকি দিব লাগিছিলে সেইসকলে আওকাণ কৰিছিল। এই কথা আচলতে তেওঁক চিনাকি দিয়াৰ পৰা দূৰত থাকে, কিয়নো এতিয়া তেওঁ ইমানেই সন্মান আহিছে। তেওঁ এটা সময়ত তেওঁক চাগে কোনেও চিনি পোৱা নাছিলে আচলতে ৰাজীৱ খদিয়া কোন হয়। এতিয়া ৰাজীৱ খদিয়া কোন বুলি সেইবাবেই কৈছোঁ কিয়নো এটা সময়ত ৰাজীৱ খদিয়াক আচলতে ময়ো চিনি পোৱা নাছিলোঁ এটা সময়ত। আজি চিনি পাইছোঁ কিয়নো যিসকলে চিনাকি দিব লাগিছিলে সেইসকলে সেই সময়ত জীয়াই থকাৰ অৱস্থাত তেওঁক চিনাকি নিদিয়াৰ বাবে আজি মৃত্যুৰ পিছত সকলোৱে চিনি পাইছে আচলতে ৰাজীৱ খদিয়া যে এজন অতি প্ৰতিভাশালী আচলতে এজন কণ্ঠশিল্পী আছিলে। নিজৰ জাতিটোৰ বাবে আৰু অসমখনৰ বাবে সকলোৰ বাবে প্ৰেৰণা হৈ পৰিছিলে। গানৰ মাধ্যমেৰে তেওঁ সকলোকে প্ৰেৰণা দিছিলে যে কেনেকৈ আগুৱাই যাব লাগে। তেওঁ সেইসমূহ কথা কৈছিলে যিসকলে স্বীকৃতি দিব লাগিছিলে সেই সময়ত আচলতে তেওঁ সেই সময়ত সেই স্বীকৃতি পাবলৈ সক্ষম নহ'ল। আজি ৰাজীৱ খদিয়া মৃত্যুৰ পিছত সন্মান আচলতে বস্তাই বস্তাই পাইছে বুলি ক'ব পাৰি। এটা সময়ত এটা মোনাও ভৰ্তি নহ'ল সন্মানে, এতিয়া সন্মান উভৈনদী হৈছে তেওঁ সন্মান মৃত্যুৰ পিছত। এই সন্মান আচলতে মৃত্যুৰ আগত পোৱাটো দৰকাৰ আছিলে। কিয় আৰু কেলে এই সন্মান দিয়াৰ পৰা যিসকলে এতিয়া তেওঁক ইমান সন্মান দিছে সেই সময়ত জীৱন্ত অৱস্থাত তেওঁক সন্মান নিদিলে। এটা মন্তব্য দিছে জুবিন গাৰ্গে যে ৰাজীৱ খদিয়া কোন এনেধৰণৰ কৈছে, মই চিনি নাপাওঁ। কিয়নো তেওঁ এটা মন্তব্যত আচলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যে জাতিৰ বাবে ময়ো গান গাইছোঁ। তেওঁসকলে আচলতে চিনাকি নিদিয়াৰ বাবে এজন প্ৰতিভাশালী গায়কৰ মৃত্যুৰ পিছত তেওঁ সন্মান কঢ়িয়াবলৈ সক্ষম হয়। এনে এটা ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰিবলৈ নাপাহৰিব। আজি সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে তেওঁ জাতি মাটিৰ বাবে নিজক আগুৱাই লৈ যোৱাৰ লগতে অসম আৰু অসমীয়াক নিজৰ গানৰ মাধ্যমেৰে তেওঁ প্ৰেৰণা দিবলৈ সক্ষম হৈছিলে। প্ৰতিটো ক্ষেত্ৰত তেওঁ বাধা পাইছিলে, কিন্তু তেওঁ অভাৱে বহুতো হেঁচা মাৰি ধৰিছিলে। কিন্তু সেই সময়ত অভাৱ থাকিলেও তেওঁ সেই কথাসমূহ আচলতে গানৰ মাধ্যমতো কেতিয়াও নানে, কিয়নো তেওঁ এজন প্ৰতিভাশালী গায়ক আছিলে। তেওঁ অসমৰ কাৰণে যি সময়ত তেওঁ এই নিজৰ প্ৰতিভাৰে গানসমূহ গাইছিলে জাতি মাটিৰ বাবে, যিসকলে আচলতে চিনি পাইছিলে সেই সময়ত তেওঁলোকে গানবোৰ শুনিছিলে আৰু বুজিছিলে। কিন্তু সকলোৱে এই তেওঁৰ গানৰ মাধ্যমেৰে আৰু সুৰৰ মাধ্যমেৰে যিসমূহ প্ৰেৰণা দিছিলে আচলতে সকলোৰে কাণত পৰা নাছিলে, কিয়নো সকলোৱে চিনি নাপাইছিলে। কিয়নো তেওঁক আচলতে চিনাকি নিদিয়াৰ বাবে আজি এজন প্ৰতিভাশালী শিল্পীৰ কণ্ঠশিল্পীৰ এনে গতি হৈছে। আচলতে এনে শিল্পীসমূহৰ গতি এনেকুৱাই হ'ব নেকি? মৃত্যুৰ পিছতে সন্মান আচলতে লাভ কৰিবলৈ সক্ষম হ'ব নেকি? এনেধৰণৰ এজন প্ৰতিভাশালী শিল্পী আচলতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেওঁ এতিয়া সকলোৱে চিনি পাবলৈ লৈছে ৰাজীৱ খদিয়া আচলতে কোন আছিলে। তেওঁ এজন প্ৰতিভাশালী গায়ক আছিলে। জাতি মাটিৰ বাবে তেওঁ গান গায়, তেওঁ অসম আৰু অসমীয়াৰ স্বাৰ্থে গান গাই গৈছিলে প্ৰতিটো মুহূৰ্তত।